এটা নতুন ভিডিঅ'লে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুত সবেই সুধি থকা টপিক সেইটো হ'ল আৰআৰবি পিঅ প্ৰিলিমছ আৰআৰবি পিঅ প্ৰিলিমছৰ বাবে বৰ্তমান সময়ত প্ৰায় 20ৰ পৰা 25 দিন সময় আছে মই ধৰি ললোঁ 20 দিন কাৰণ পৰীক্ষাৰ আগত 2-3 দিন বা 4-5 দিন আমি স্পেচিয়েলি সেই পৰীক্ষাটোত মক টেষ্টে দি থাকিম আৰু বেলেগ একো নপঢ়োঁ কিন্তু আগন্তুক 20 দিন আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিম মই এটা পুৰা ডিটেইল এনালাইচিছ আপোনালোকৰ বাবে লৈ আহিছোঁ বা তোমালোকৰ বাবে লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাবা প্ৰিলিমছৰ কথা পাতিম ধুনীয়াকৈ আৰআৰবি যিহেতু অসম গ্ৰামীণ বিকাশ বেংকত এটা চাকৰি পাব পাৰিবা আমাৰ অসমতে থাকি অফিচাৰ ৰেংকত বেংকত জব এটাতে পাব পাৰি সেইটো হ'ল আৰআৰবি পিঅ মই নিজেও 3টা বেংক এক্সাম ক্ৰেক কৰিছিলোঁ গতিকে মই সেইটো কাৰণে আমাৰ অসমৰ যিসকল বেংকিং এক্সপেৰিয়েন্স তেওঁলোকক মই গাইডেন্স দি আহিছোঁ এই চেনেলটোৰ জৰিয়তে পোনপ্ৰথমে মই বেছি কথা নাপাতি ডাইৰেক্ট ৰুটিনত যাওঁ ঠিক আছে ডেইলি আমি 7-8 ঘণ্টা ষ্টাডি কৰিব লাগিব তো ডেইলি আমি পাৰ্ট ৱাইজ ভাগ কৰি ল'ম ঠিক আছে ময়ো এইটো এক্সাম দিছিলোঁ মই প্ৰিলিমছ পাছ কৰিছিলোঁ মেইনছ নাপালোঁ মানে মই ফাৰ্ষ্টতে দিছিলোঁ বহুত আগতে কিন্তু মই যি কি নহওক মই বাকী ভাল এক্সামকেইটা ক্ৰেক কৰিলোঁ এতিয়া চোৱা আমি প্ৰথম কি কৰিব লাগিব প্ৰথম আমি ৰাতিপুৱা ডেইলি মৰ্নিং 1 ঘণ্টা আমি কি কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব ঠিক আছে এটা বহুতে ক'ব কাৰেণ্ট এফেয়াৰ্ছটো প্ৰিলিমছত নাহে কিন্তু মেইনছতটো আহিব তোমালোকে অকল প্ৰিলিমছটোৱে পাছ কৰিব নালাগে মেইনছ প্লাছ ইণ্টাৰভিউ থাকিব মই লাষ্টলৈকে তোমালোকক গাইড কৰিম ঠিক আছে এতিয়া মৰ্নিং 1 ঘণ্টা আমি কি কৰিম কাৰেণ্ট এফেয়াৰ্ছ পঢ়িম বিকজ কাৰেণ্ট এফেয়াৰ্ছটো আমাৰ মেইনছত আহিব গতিকে আমি এতিয়াৰ পৰাই পঢ়ি থাকিব লাগিব আগৰ পৰাই হয়তো পঢ়ি আছা এতিয়া যদি পঢ়াও নাই এতিয়া পঢ়ি থাকা কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ পৰা পঢ়িবা দুটা চইচ থাকিব হয় তুমি ভিডিঅ' চাব পাৰা নহয় তুমি PDF পঢ়িব পাৰা মই চাইছিলোঁ ভিডিঅ' মই আকৌ কৈছোঁ মই অভিজিত মিশ্ৰা ছাৰৰ চাইছিলোঁ ভিডিঅ' অভিজিত মিশ্ৰা ইউটিউবত মাৰি দিবা তেওঁ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যন দিয়ে ধুনীয়াকৈ চাই পাৰিলে নোটছ বনাবা মই ইমান নোটছ বনাই থকা নাছিলোঁ চাই জাষ্ট মুখস্থ ৰাখিব যাওঁ তাৰপিছত মই PDFও চাইছিলোঁ ঠিক আছে এই ভিডিঅ'টো চোৱাৰ লগতে মই PDF ডাউনলোড কৰি থৈ দিছিলোঁ PDFটো মই শেষত চাই লওঁ PDF যদি চাব বিচাৰিছা মান্থলি PDF চাবা ডেইলি PDF চোৱাতকৈ মান্থলি PDF চোৱাটো বেছি ভাল বৰ্তমান সময়ত এতিয়া ধৰা আছে আগৰ মাহৰ PDFটো চোৱা মান্থলি PDF তুমি অলিভ বৰ্ডত পাবা এফেয়াৰ্ছ ক্লাউডত পাবা তেনেকৈ মান্থলি PDF পাই থাকিবা ঠিক আছে এইটো হৈ গ'ল ডেইলি 1 ঘণ্টা আমি ৰাতিপুৱা কাৰেণ্ট এফেয়াৰ্ছ দিব লাগিব নেক্সট 1 ঘণ্টা কি কৰিম নেক্সট 1 ঘণ্টা আমি ৰাতিপুৱাতে ইংলিছ ৰিডিং কৰিব লাগিব কাৰণ ইংলিছ ৰিডিং এতিয়া প্ৰিলিমছত নাহে বাট মেইনছতটো আহিব ন তো মেইনছৰ কাৰণে আমি এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন কৰি থাকিব লাগিব ঠিক আছে তো ইংলিছ ৰিডিং কৰি থাকা জাষ্ট ক'ৰ পৰা কৰিবা নিউজ পেপাৰ আৰ্টিকলছ আমাৰ অসমীয়া বেংকাৰ বুলি এটা টেলিগ্ৰাম চেনেল আছে তাত মই দিয়া বন্ধ কৰি দিছিলোঁ মই নিজৰ সময় অভাৱৰ বাবে কিন্তু মই এতিয়া আকৌ এক্সপেৰিয়েন্সসকলৰ বাবে কিছুমান নতুন আইডিয়া আনিব লাগিব ঠিক আছে তো নিউজ পেপাৰ আৰ্টিকল পঢ়া ডেইলি ইংলিছ ৰিডিঙৰ বাবে নিজে পঢ়া ইউটিউব ভিডিঅ' চাব নালাগে ৰিডিঙৰ কাৰণে ৰিডিং কম্প্ৰিহেনশ্যন তোমালোকৰ ইম্প্ৰুভ হ'ব আৰ্টিকল পঢ়ি টান যিবিলাক শব্দ পোৱা সেইবিলাক ৱৰ্ড মিনিং বনোৱা আৰু সেই ৱৰ্ড মিনিংবিলাক তুমি ধুনীয়াকৈ এখন বহীত নোট কৰি গৈ থাকা ঠিক আছে তাৰপিছত 2 ঘণ্টা হ'ল তাৰ পিছৰ 2 ঘণ্টা তুমি দুপৰীয়া দিব পাৰা আবেলি দিব পাৰা তোমাৰ ওপৰত কথা কিন্তু পিছৰ 2 ঘণ্টা আটাইতকৈ মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ বাবে 20 দিন সময় আছে ধৰিলোঁ মোটামুটি তো 20টা ফুল লেংথ মক টেষ্ট দিবই লাগিব মিনিমাম ঠিক আছে 20টা মক টেষ্ট আমি দিবই লাগিব ফুল লেংথ মক টেষ্ট মানে য'ত মেথছো থাকিব ৰিজনিঙো থাকিব দুইটা মিলি তোমালোকৰ 45 মিনিট পাবা সময় ঠিক আছে 45 মিনিটছ টাইমত এটা ফুল লেংথ মক টেষ্ট দিবা কিন্তু মই 2 ঘণ্টা কিয় ৰাখিছোঁ চবেই ভাবিব 2 ঘণ্টা কিয় ৰাখিছোঁ এইটো কাৰণে ৰাখিছোঁ নেক্সট যি 1 ঘণ্টা 1 আৱাৰ 15 মিনিট সময় পাবা সেইখিনি সময়ত তোমালোকে এই যিখিনি মক টেষ্ট দিলা তাত ক'ত ভুল হ'ল 15 মিনিটত ক'ত ভুল হ'ল কিমান ইম্প্ৰুভ কৰিব লাগিব সেইটো চালা আৰু নেক্সট 1 ঘণ্টাত কি কৰিবা তুমি এই যে মক টেষ্টটো দিলা তাত কিছুমান নোৱাৰা কুৱেশ্যনো থাকিব সেই নোৱাৰা কুৱেশ্যনখিনি তুমি প্ৰেক্টিছ কৰা ঠিক আছে সো সেইটো হিচাপত তোমালোকৰ ইম্প্ৰুভ হৈ গৈ থাকিব আৰু মক টেষ্ট ক'পা দিবা তুমি অলিভ বৰ্ডৰ ল'ব পাৰা আৰু মক টেষ্ট মই লাইভ সলভ কৰি দেখাম বাৰু ঠিক আছে অলপমান মই কিছুমান আইডিয়া লৈ তোমালোকৰ মাজলৈ আহিম মই নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ বেষ্ট দিম এই এক্সামটোৰ বাবে তো অলিভ বৰ্ডৰ মক টেষ্ট ল'ব পাৰা প্ৰেক্টিছ মক বুলি এটা থাকে তাৰ ল'ব পাৰা ঠিক আছে বা আমাৰ মেথছ এণ্ড ফিজিক্স চাব যোনটো এপ হয় তাতো বেংকিঙৰ মক টেষ্ট আছে তাৰ পৰা ল'ব পাৰা IBPS ক্লাৰ্ক SBI RRB চবৰ মিক্স আছে মানে তাতে হৈ গ'ল এতিয়ালৈকে আমি দিনটোত 4 ঘণ্টা পঢ়িলোঁ
তাৰপিছত নেক্সট 2 ঘণ্টা আৰু 2 ঘণ্টা দিব লাগিব সেই 2 ঘণ্টাত কি কৰিম সেই 2 ঘণ্টাত আমি উইক টপিকবিলাক চাম আমাৰ যিবিলাক টপিক আমাৰ টান লাগে ঠিক আছে এতিয়া ধৰা মেথছ আমি টান লগাবিলাকতো এৰি দিব নোৱাৰোঁ এফালে মেথছ এফালে ৰিজনিং অকল প্ৰিলিমছৰ বাবে কৈ আছোঁ এতিয়া হে এফালে মেথছ এফালে ৰিজনিং মেথছ এণ্ড ৰিজনিঙৰ তোমালোকৰ কিবা টপিক টান লাগিব কেতিয়াবা টান লগাটো সহজ কাৰোবাৰ ধৰা DI টান লাগে কাৰোবাৰ কিবা এৰিথমেটিকৰ এটা চেপ্টাৰ টান লাগে ঠিক আছে সিম্পলিফিকেশ্যন এপ্ৰক্সিমেশ্যন চাগে চবৰে সহজে লাগে তো যোনটো চেপ্টাৰে টান লাগে তুমি সেই চেপ্টাৰটো এইকেইদিনত যি 20 দিনত আছে 20 দিনত টানখিনি খতম কৰা ঠিক তেনেকৈ ৰিজনিঙৰ তোমাৰ কিবা টান লাগিব পাৰে পাজল হওক বা চিৰিজ হওক ইনইকুৱেলিটি হওক যিয়ে টান নালাগে ঠিক আছে সেইকেইটা তুমি খতম কৰি যোৱা 2 ঘণ্টাত কোনোবাই ক'ব মোৰ একোৱে টান লাগে তো মই কি কৰিম তোমালোকে যাৰ একোৱে টান নালাগে এইবিলাক চব খতম হৈ আছে তোমালোকে মেইনছ প্ৰিপেৰেশ্যন কৰিবা মেইনছ লেভেলৰ এদিন মেইনছ লেভেলৰ মেথছ কৰিলা এদিন মেইনছ লেভেলৰ ৰিজনিং কৰিলা ডেট ইজ এনাফ এদিন কৰিলা অল্টাৰনেট তো এতিয়ালৈকে আমি দিনটোত 6 ঘণ্টা পঢ়িলোঁ আৰু 2 ঘণ্টা দিব লাগিব তেতিয়াহে কিবা এটা পাবৰ কাৰণে কিবা কষ্ট কৰিবই লাগিব তো নেক্সট 2 ঘণ্টা দিবা ভিডিঅ' মক টেষ্ট মানে ইউটিউবত কিছুমান চেনেলত লাইভ মক টেষ্ট কৰায় লাইভ তো সেইটোৰ লগত তুমিও চাই কৰি থাকিবা মই কৰিছিলোঁ আগতে যেনেকৈ আড্ডা 247 চেনেল অলিভ বোৰ্ড ঠিক আছে তাৰপিছত বেংকাৰ্ছ ৱে এইবিলাক যিকোনো এটাত দিবা ঠিক আছে এদিন 1 ঘণ্টা ধৰা মেথছৰ ভিডিঅ' মক টেষ্ট দিলা এদিন ৰিজনিঙৰ দিলা ভিডিঅ' চলি থাকিব তুমি তেওঁলোকৰ লগে লগে প্ৰেক্টিছ কৰি গৈ থাকিব পাৰিবা চ' তোমাৰ আৰু স্পীডটো ইনক্ৰিজ হ'ব তেতিয়া তো দিনটোত এনেকৈ 8 ঘণ্টা তুমি ডিভাইড কৰি লোৱা ফৰ RRB PO ঠিক আছে কাৰোবাৰ যদি কিবা গাইডেন্স লাগে মোক কমেণ্ট কৰিবা মই তোমালোকৰ কাৰণে ভিডিঅ' বনাবলৈ এনি টাইম ৰেডি আছোঁ এটা আপডেট দি থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকৈ ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেনশ্যনে আহে তো ইয়াত 100 ছেট 100টা ছেট আপোনালোকৰ RCA দিছোঁ সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকৈ আছে চেপ্টাৰ ৱাইজ বস্তুটো আছেই তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেহেনশ্যন ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে বেংক মহা বাণ্ডল বুলি সেইটো জাষ্ট 479 কাৰণ চবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 rupees এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে 3টা ল'লেতো আপোনাৰ বেছি হৈ যাব 750তকৈ অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত 3টা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত
পিঅ'ৰ কাৰণে 25টা মক পেপাৰ, তাৰে 10খন প্ৰিলিমছৰ, 15খন মেইনছৰ। মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব, সেই PDF খিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ। আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ, মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম, কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ। তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ, সেইটো জাষ্ট 1500 টকা। আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব। আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব। আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে, তাৰোপৰি ভিডিঅ', এইখিনি হ'ল ভিডিঅ', 5টা ভিডিঅ' স্পীড মেথছৰ, এৰিথমেটিকৰ 13টা, DI 5টা, আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব। তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক, আপোনাৰ নিজৰে ভাল হ'ব। ল'বৰ কাৰণে আপুনি কি কৰিব, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব। আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব, সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে, অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম, তাৰ পৰা বাই কৰি ল'ব পাৰে।